পূর্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰোময় জয় অসম জয় অসম জয় অসম জয় অসম এইদৰে কৰকা তথা কনকলতা বৰুৱাই দেশৰ বাবে দহৰ বাবে 42 ভাৰতীয় আন্দোলনত শ্বহীদ হৈছিল। এইদৰেই দেশ স্বাধীন হৈছিল, দেশত শান্তি আহিছিল, আনন্দমুখৰ হৈ পৰিছিল প্ৰতিজন ভাৰতীয়। বৰ্তমান সঁচাকৈ শান্তি বিৰাজ কৰিছেনে? সঁচাকৈ মানুহবোৰ আনন্দ ধেমালিৰে সময়বোৰ পাৰ কৰিব পাৰিছেনে? পুৱা ওলাই যোৱা মানুহজন সন্ধিয়া ঘৰ পায়হিনে? শান্তিৰে এটা টোপনি মাৰিব পাৰিছেনে? শান্তিৰে এমুঠি ভাত খাব পাৰিছেনে? সকলোফালে ধ্বংসৰ লেলিহান শিখাই আমাক গ্ৰাস কৰা নাইনে? সকলোতে মৃত্যু, কেৱল মৃত্যু। রাতির স্তব্ধ জোনা অন্ধ মনৰ বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে আমি সঁচাকৈ কমি হয় মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ, মোৰ মাৰ নাম ৰাধিকা নাথ। আমি অসুবিধা হয়, আমি সুপাৰ নহয়, আমি সুপাৰ নহয়। অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত অন্ধ যুঁজত জীৱন মৰণৰ স্বপ্নবাহক মগ্ন বিভোৰ অন্ধ সুখত ক্লান্ত জীৱন আজি ক্লান্ত দিশক আজি ক্লান্ত জীৱন আজি ক্লান্ত দিশক আজি দুচকুত ভাহে মাথো শান্তি
আমি জানো সকলো মিলিজুলি থাকিব নোৱাৰোনে? আমাৰ মাজত থকা অৰিয়া অৰি ভাৱবোৰ আঁতৰাই এখন সুস্থ সমাজ গঢ়িব নোৱাৰোনে? বিশ্বৰ দৰবাৰত আমাৰ দেশৰ নাম